উত্তৰ-পূব খিলঞ্জীয়া গণমঞ্চ আৰু খিলঞ্জীয়া মঞ্চ অসমৰ আজি দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি আমাৰ আজি যি কাৰ্যসূচী যাতে সুকলমে সমাধা হয় তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাইছোঁ যাতে সফল আমি কৰি তুলিব পাৰোঁ। Indigenous people for our long live! Long live! Long live! খিলঞ্জীয়া ঐক্যবদ্ধ হৈ আমাৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি সংগ্ৰাম কৰিব লাগিব আৰু ঐক্যবদ্ধ হৈ আগবাঢ়িব লাগিব। আমাৰ ক্ষেত্ৰত মাজত যাতে কোনো হিংসা নাথাকে, আমাৰ সীমান্ত সমস্যা লৈ পেলাই যিটো ৰাজনীতি চলি আছে তাক যাতে প্ৰতিৰোধ কৰিব পাৰোঁ, আজি তাৰ বাবে এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ আমি বিচাৰিছোঁ। नॉर्थ ईस्ट इंडिजिनस पीपल्स फोरम का ये हम लोग का मूव है, उसका कॉन्फ्रेंस है। You know, all tribal people are indigenous people, but all indigenous people may not be tribal, but indigenous they have confronting same problem. दोनों का एक ही मकसद होता है, इसीलिए हम लोग अंदर नॉर्थ ईस्ट इंडिजिनस पीपल ये प्रोग्राम बनाया है। ঐক্য আৰু সমস্যা মীমাংসাৰ ক্ষেত্ৰত যিখিনি আৰু ভাৱ বিনিময় কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চটো খিলঞ্জীয়া বুলি পেলাই এই শব্দটোৰ বা সেই নামাকৰণটো লৈ পেলাই আলোচনা হোৱা নাছিল, হৈছিল ট্ৰাইবেল লৈ। ট্ৰাইবেল শব্দটো লৈ পেলাইহে আন্তঃৰাষ্ট্ৰীয় মঞ্চত আলোচনা বিলোচনা হৈছিল, যুক্তি তৰ্ক হৈছিল। দুইটা সংগঠনৰ যি দুখন সাধাৰণ সভা হৈছিলে তাত দুইটা সংগঠনৰ নতুন সমিতি গঠন হৈছে আৰু লগত বহুখিনি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু সেই প্ৰস্তাৱখিনি আমি অতি সোনকালে সন্মুখলৈ আনিম, ৰাজহুৱা কৰিম। আৰু দুইটা সংগঠনে মিলাই পেলাই আজি জকাই ডিক্লেৰেশ্যন বুলি পেলাই এইখিনি ঘোষণা কৰিম। জকাই ডিক্লেৰেশ্যন আপোনালোকক লিখিত ৰূপত মানে দিয়া যাব, কিন্তু মূলতঃ কথাটো হ'ল যে খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সংকট আৰু এই যে মানে বসুন্ধৰাৰ নামত খিলঞ্জীয়া লোকক বঞ্চিত কৰি পেলাই হিন্দুস্তানী মানুহক মানে ইয়াতে সংস্থাপন কৰাৰ যিটো চৰকাৰী প্ৰচেষ্টা, এইবিলাকৰ সম্পৰ্কত আলোচনা হৈছে। আৰু বিভিন্ন অঞ্চলত আজি কিছুদিনৰ আগতে আমাৰ বিছানং চিংফু, আমাৰ চিংফু জনগোষ্ঠীৰ মাটি মানে বিদেশীয়ে দখল কৰা তেনেকুৱা ধৰণৰ কথা আহিছে। তাৰপিছত সিদিনা কিবা তিনিচুকীয়াত বিহাৰ দিৱস অনুষ্ঠিত কৰা, এনেকুৱা ধৰণৰ যিবিলাক বিষয়, সেই বিষয়বিলাক দুইখন সভাত আলোচনা হৈছে আৰু সেই গোটেইখিনি সাঙুৰি পেলাই কেইবাটাও তেনেকুৱা ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু সেইখিনি আজি সমূহীয়াকৈ জকাই ডিক্লেৰেশ্যন হিচাপে ঘোষণা কৰা হ'ব। পূৰ্বতে আমি গুৱাহাটী ডিক্লেৰেশ্যন দিছিলোঁ, সেইটো 2018 চনত আছিল। তাৰপিছত ডিমাপুৰ, নাগালেণ্ডৰ ডিমাপুৰত ডিপুপাৰ ডিক্লেৰেশ্যন বুলি পেলাই এটা ডিক্লেৰেশ্যন আছিল। আজি জকাই ডিক্লেৰেশ্যন হ'ব। গতিকে খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে জনগোষ্ঠী বা মানুহখিনিৰ সুৰক্ষাৰ কাৰণে কৰিব লগা চিন্তাখিনি আৰু তাক মানুহখিনিক মানে একত্ৰিত কৰাৰ কাৰণে ল'ব লগা প্ৰচেষ্টাটোৰ সম্পৰ্কত আজি ঘোষণা কৰা যাব।